নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ যি এডমিশ্যন আছিলে সেই এডমিশ্যনৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। যিহেতু অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈ আছে আৰু সেই বানপানীয়ে শিৱসাগৰ অঞ্চলতো যথেষ্টখিনি ক্ষতি সাধন কৰিছে আৰু তাতো এতিয়া বিভিন্ন অঞ্চল বানাক্ৰান্ত হৈ আছে। সেইকাৰণে শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ এখন নটিচ দিছে যে বিএডৰ যি এডমিশ্যন 23 জুলাই তাৰিখে হ'বলগীয়া আছিলে সেই এডমিশ্যনসমূহ পিছুৱাই দিয়া হৈছে। শিৱসাগৰ ইউনিভাৰ্চিটিৰ পৰা যিখন নটিচ মুকলি কৰি দিছে, আমি এই ভিডিঅ'টোত সেই নটিচখনৰ বিষয়ে আলোচনা কৰিম। এই নটিচখন আহিছে 21/7/2026 তাৰিখে, অৰ্থাৎ আজি। আৰু এই নটিচখনত অকল বিএডৰ কথাই দিয়া নাই, PG যিসকলে MBA কৰিম বুলি ভাবিছিলে বা যিসকলে নৰ্মেল PG কৰিম বুলি ভাবিছিলে সেইসকলৰ বিষয়েও দিছে। আমি বিএডৰ কথাটো যদি কওঁ, এণ্ট্ৰেন্স টেষ্ট অলৰেডি হৈ গৈছে, ইয়াৰ মেৰিট লিষ্ট অলৰেডি পাব্লিছ কৰি দিছে আৰু সেই প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত বেছ কৰি আপোনালোকে আপোনালোকৰ ৰেংকটো চাব পাৰিব আৰু তাৰ পৰাই আপোনালোকক এডমিশ্যনবিলাক দিয়া হ'ব। যিহেতু শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত টোটেল 50টা ছিট আছে আৰু ইয়াৰ আণ্ডাৰত কোনো ধৰণৰ প্ৰাইভেট কলেজ বা ইনষ্টিটিউশ্যন নাই যিয়ে বিএড প্ৰভাইড কৰে। গতিকে শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেৱল 50টাই ছিট আছে। বহুতৰে এইটো কুৱেশ্যন আছিলে যে শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত মুঠ কিমানটা টোটেল বিএডৰ ছিট আছে আৰু ক'ৰবাত প্ৰাইভেট ইনষ্টিটিউট আছে নেকি শিৱসাগৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত। মই ইয়াৰ উত্তৰটো আপোনালোকক ইয়াতে দি দিলোঁ। যি বিএডৰ এডমিশ্যনবিলাক আছিলে 23 জুলাই তাৰিখে লোৱা কথা আছিলে দুপৰীয়া 11 বজাৰ পৰা, কিন্তু যিহেতু শিৱসাগৰ আৰু তাৰ আশে পাশে অঞ্চলবিলাকত এতিয়া বানপানীৰ সৃষ্টি হৈ আছে, সেইবাবে বিএডৰ যি এডমিশ্যনটো হয় এডমিশ্যনটো 31 জুলাই তাৰিখলৈকে পিছুৱাই দিয়া হৈছে। গতিকে আপোনালোকৰ যদিহে মেৰিট লিষ্টত নাম আছে বা টপ 50ত নাম আছে, তেতিয়াহ'লে আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটিত গৈ পিনি 31 জুলাই তাৰিখে বিএডৰ এডমিশ্যনটো লৈ ল'ব পাৰিব।